Praise the Lord everyone. আজি আপোনাৰ প্ৰেয়াৰ লাইফটো কেনেকা আছে? আপোনাৰ প্ৰেয়াৰটো বাঢ়ি আছে নে দিনে দিনে আপোনাৰ প্ৰেয়াৰটো কমি আছে? যদি আপোনাৰ প্ৰেয়াৰ কৰিবলৈ মন নাযায় তেনেহলে চাগে শয়তানে আপোনাক এটেক কৰি আছে। John chapter 18 verse 1 কৈছে men always ought to pray and not to faint. আমাক ভাগৰিব মানা কৰিছে যে যীশুৱে পৃথিৱীত আছিলে তো ৰাতিপুৱা প্ৰাৰ্থনা কৰিছিলে তো আফটাৰনুন প্ৰাৰ্থনা কৰিছিলে তো ৰাতি প্ৰাৰ্থনা কৰিছিলে। যে যীশু কিমান প্ৰাৰ্থনা কৰিছিল আমি কিমান প্ৰাৰ্থনা কৰিব লাগে। হেকেনে আমি সদায় প্ৰাৰ্থনা কৰিব লাগে। আৰু ইফিচিয়াছ 6:18 কি কৈছে? Pray in the spirit on all occasions. সব সময়তে আমাক প্ৰাৰ্থনাত থাকিব দিছে। আমি প্ৰাৰ্থনা নিবেদনেৰে আত্মাত প্ৰাৰ্থনা কৰিব দিছে। Pray in the spirit. হেকেনে আত্মাত প্ৰাৰ্থনা কৰক, তেতিয়াহে আপুনি যুঁজিব পাৰিব। নহলে এটেক্স বিলাক আহি আছে আৰু আপুনি প্ৰাৰ্থনা নকৰিব তেনেহলে আপোনাৰ কি হ'ব? আপুনি প্ৰাৰ্থনাত থাকক। যদি আপোনাৰ কনফিউজন হ'ব, যদি আপোনাৰ প্ৰব্লেম হৈ আছে আপুনি নাজানে আপুনি কি কৰিব লাগে, আপুনি প্ৰাৰ্থনা কৰক, ঈশ্বৰ আপোনাৰ ৰাস্তা মুকলি কৰি দিব। আজি ঈশ্বৰে আপোনাক কৈ আছে আপোনাৰ প্ৰেয়াৰ লাইফটো বঢ়াওক, আপুনি টাইম দিয়ক, আপুনি চাব ৰিজাল্টছ পাব। Amen.